দুপৰ নিশা গৰিমা গাৰ্গ পালেগৈ সমাধি ক্ষেত্ৰ। জুবিনৰ সমাধি ক্ষেত্ৰত গৈ পেলাই তেওঁ বহুত আহ্বান জনালে। নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আপোনালোকক প্ৰথমতে ক'ব লাগিব আজি ভিছেৰা ৰিপৰ্ট, আৰু এই ভিছেৰা ৰিপৰ্ট পঢ়াৰ পাছতে গৰিমা গাৰ্গ বাৰু গৈ পালেগৈ নেকি সমাধি ক্ষেত্ৰ, আৰু তেওঁ গৈ তাত সকলোকে আহ্বান জনাইছে যে জুবিনৰ ন্যায় লাগে বুলি তেওঁলোকক সকলোৰে ফেচবুক লিখিব দিলে। গতিকে আপোনালোকক আজি ক'ব লাগিব ভিছেৰা ৰিপৰ্ট মানেনো কি। এই ভিছেৰা ৰিপৰ্টৰ অৰ্থ কি মই নাজানো, কিন্তু আজি মই জানিছোঁ, আৰু মই মই ধৰক যেনেকৈ নাজানো আৰু হয়তো বহুতে নাজানিবও পাৰে, আৰু নজনাখিনিৰ কাৰণেহে এই ভিডিঅ'টো। আৰু যিসকলে ভিছেৰা ৰিপৰ্ট মানে বুজি পায় তেওঁলোকে বাৰু মোৰ ভিডিঅ'টো নাচালেও হ'ব। গতিকে মই কৈ দিছোঁ শুনক, ভিছেৰা পৰীক্ষাৰ অৰ্থ কি। ভিছেৰা পৰীক্ষাৰ অৰ্থ হ'ল এজন ব্যক্তিৰ শৰীৰত বিভিন্ন অংগ পতংগ পৰীক্ষা কৰি প্ৰকৃততে মানুহজনৰ শৰীৰত ৰাসায়নিক দ্ৰব্য, ড্ৰাগছ অথবা বিষ আছেনে পৰীক্ষা কৰাটো। সেই ভিছেৰা পৰীক্ষাৰ প্ৰতিবেদন দিল্লীৰ ফৰেনচিক বিভাগে গুৱাহাটীৰ চিকিৎসকলৈ প্ৰেৰণ কৰিলে। GMCৰ চিকিৎসকে এই প্ৰতিবেদন বিতং তথ্য SITক দাখিল কৰিলে। গতিকে আপোনালোকৰ মাজলৈ সেইখিনিতো ৰাজহুৱা নকৰোঁ বুলি কৈছিলে, আৰু মাজতে এটা ৰিপৰ্ট গৰিমা গাৰ্গৰ হাতত অৰ্পণ কৰিছিলে নহয় জানো। কিন্তু গৰিমা গাৰ্গে সেই ৰিপৰ্টটো পঢ়িছে, নপঢ়াকৈ তেওঁ থকা নাই, আৰু উল্লেখ কৰিছে তেওঁ যোনজনে এইটো লিখিছে, উল্লেখ কৰিছে যে গৰিমা গাৰ্গে পঢ়ি পেলাই কি পালে ৰাজহুৱা নকৰিলে, কিন্তু তেওঁ ক'লে যে মই ৰিপৰ্টটো ঘূৰাই দিছোঁ। কিন্তু ইয়াৰ অন্তৰালত কি লুকাই আছে সেইটো আমি নাজানো, কিন্তু এটা কথা হ'ব পাৰে যে জুবিনৰ যি তদন্ত চলি আছে সেই তদন্তত হয়তো আউল লাগিব বুলিয়ে তেওঁ নক'বও পাৰে। কিমান দূৰ কি সেইটো ভগৱান জানে, আমি গম নাপাওঁ। কিন্তু এতিয়া কথা এটালৈ আহোঁ, যিহেতু ৰাজহুৱা কৰিম বুলি কৈছে SITয়ে, গতিকে এই ভিছেৰা ৰিপৰ্টটো লৈ পেলাই বহু লোকৰ বহু কথা। আৰু এজন জ্যেষ্ঠ সাংবাদিক অতনু ভূঞা তেওঁ কৈছে যে এই ৰিপৰ্টটো ভিছেৰা ৰিপৰ্টটো অখিল লুৰিণ বা গৌৰৱ গগৈ গোটেইকেইজন থাকিব লাগিব, আৰু বিশিষ্ট সাংবাদিক থাকিব লাগিব, আৰু লগতে বয়োজ্যেষ্ঠ কেইজনমান মানুহ থাকিব লাগিব, আৰু তেতিয়া সেই ৰিপৰ্টটো গৰিমা গাৰ্গৰ হাতত দিবলৈ কৈছে। কাৰণ অসমৰ কোটি কোটি জনতা ৰখি আছে সেই ৰিপৰ্টটোত কি আছে চাবৰ কাৰণে। গতিকে গৰিমাৰ কালি নিশা শুকুৰবাৰে নিশা জুবিন গাৰ্গৰ সেইখিনি তেওঁ গৰিমা গাৰ্গে পঢ়ি লৈছিলে দেই। শুকুৰবাৰে নিশা জুবিন গাৰ্গৰ সমাধিস্থলীৰ কাষলৈ গৈ কান্দি কান্দি জুবিনৰ হৈ ন্যায় বিচাৰিলে পত্নী গৰিমা গাৰ্গে। সেইটোতো আপোনালোকে সকলোৱে দেখিছে, আৰু সঁচাকৈ বহুত দুখ লগা দেই। প্ৰথম দিনাৰে পৰা বিভিন্নজনে মোক জুবিনৰ হৈ ন্যায় বিচাৰি যুঁজিবলৈ আহ্বান জনাই আছিলে অতনু ভূঞাক। এতিয়া প্ৰশ্ন হৈছে জুবিনক আমি ন্যায় দিম কেনেকৈ? জুবিনক অন্যায়ভাৱে হত্যা কৰা হ'ল নেকি? যদিহে জুবিন হত্যাৰ বলি হৈছে, তেনেহ'লে আমি সকলোৱে মিলি দোষীৰ বিৰুদ্ধে মাত মতাটো উচিত। কেনেকৈনো মাত মাতিব? মাত মাতিলে জেলত ভৰাই থৈ দিয়ে নহয় জানো। ফেচবুক, হোৱাটছআপ এইবিলাক চব বন্ধ কৰে। আৰু এতিয়ালৈকে মোৰ 3টা ফেচবুক একাউণ্ট গ'ল, আপোনালোকক মই এই ভিডিঅ'টোৰ দ্বাৰাই কৈ দিছোঁ দেই। গতিকে মোৰ এতিয়া ফেচবুক নাই, এনেই সৰুকৈ কিবা কিবি নিউজ চাবলৈ মই এটা খুলি থৈছোঁ। দোষীক কঠোৰ শাস্তি দিয়াৰ প্ৰয়োজন। প্ৰাৰম্ভিক অৱস্থাত জুবিনৰ ছিংগাপুৰ সাগৰত স্কুবা ডাইভিং কৰি থকা অৱস্থাত মৃত্যু হৈছিল বুলি প্ৰচাৰ চলোৱা হ'ল। ইয়াৰ পিছত টুকুৰা টুকুৰকৈ ছিংগাপুৰৰ সাগৰৰ ভিডিঅ'বিলাক ৰিলিজ কৰা হ'ল। এই বিষয়ে SITয়ে কি তদন্ত কৰিলে এতিয়ালৈকে মই বুজি নাপালোঁ। হয়তো গোপন তদন্ত কৰিছে SITয়ে। হঠাৎ SITৰ জিম্মাত চাঞ্চল্যকৰ বক্তব্য আগবঢ়ালে শেখৰৰ মতে জুবিনক বিষ দি হত্যা কৰা হৈছে। জুবিনক বিষ দিছিল শ্যাম কানু আৰু সিদ্ধাৰ্থই, কোনোটো কম নহয়। কিন্তু হত্যাৰ মটিভ কি এই বিষয়ে একো নক'লে শেখৰে। লগে লগে সামাজিক মাধ্যমত বিভিন্নজনৰ বিভিন্ন ফৰ্মুলা উলিয়ালে। কোনোবাই ক'লে জুবিনৰ টকাৰ খেলিমেলি কৰিছে সিদ্ধাৰ্থই, সেয়েহে সিদ্ধাৰ্থই জুবিনক হত্যা কৰিছে। কিন্তু জুবিনৰ টকাৰ লগত শ্যাম কানুৰ কি সম্পৰ্ক আছিল? তেনেহ'লে শ্যাম কানুৱে জুবিনক হত্যা কৰিলে কিয়? ইয়াৰ উত্তৰ কাৰো লগতেই নাই। এতিয়া আহোঁ আন এক প্ৰসংগলৈ। কোনো এজন ব্যক্তিৰ স্বীকাৰোক্তিৰ ভিত্তিত এজন ব্যক্তিক দোষী
দোষী সাব্যস্ত কৰিব নোৱাৰে। অভিযোগৰ পিছতহে এই অভিযোগৰ প্ৰমাণ লাগিব। গতিকে শেখৰৰ কথা মতে সঁচাকৈয়ে যদি শ্যাম কানু আৰু সিদ্ধাৰ্থই মিলি জুবিনক বিষ খুৱাইছিল, তেনেহ'লে ইয়াৰ প্ৰমাণ পোৱা যাব কেনেকৈ? প্ৰমাণ পোৱা যাব জুবিনৰ মৌনত্বৰ পৰীক্ষাৰ পৰা। প্ৰাৰম্ভিক অৱস্থাত জুবিনৰ মৃত্যুৰ পিছত জুবিনৰ মৌনত্বৰ পৰীক্ষা কৰা হ'ল ছিংগাপুৰত। লগে লগে সামাজিক মাধ্যমত বিভিন্নজনে দাবী উপস্থাপন কৰিলে। কোৱা হ'ল গুৱাহাটীত পুনৰ জুবিনৰ মৌনত্বৰ পৰীক্ষাৰ প্ৰয়োজন। জুবিন অনুৰাগীসকলৰ দাবীৰ ভিত্তিত মুখ্যমন্ত্ৰীয়ে GMCHত পুনৰবাৰ মৌনত্বৰ পৰীক্ষা কৰালে। এই মৌনত্বৰ পৰীক্ষাৰ লগতে আৰু অধিক উন্নত পৰীক্ষাৰ বাবে ৰাজধানী নতুন দিল্লীত ভিছেৰা পৰীক্ষাৰ সিদ্ধান্ত লোৱা হ'ল। জুবিনৰ শৰীৰৰ কিছু অংশ কাটি ৰাজধানী দিল্লী পঠিওৱা হ'ল। এইখিনি সময়ত GMCHৰ মৌনত্বৰ পৰীক্ষাৰ প্ৰতিবেদন ওলাল। সেই প্ৰতিবেদন প্ৰতিলিপি SITয়ে গৰিমা গাৰ্গৰ হাতত দিলে। গৰিমাই প্ৰতিবেদনৰ ৰিপৰ্ট ঘূৰাই দিলে SITক। সেই প্ৰতিবেদনত কি আছে আমি নাজানো, কিন্তু জানে গৰিমা গাৰ্গে। কিয়নো সেই প্ৰতিবেদন পঢ়িছে গৰিমাই। প্ৰতিবেদন পঢ়ি কি পালে সেয়া জনোৱা নাই গৰিমা গাৰ্গে, কিন্তু আমাক সকলোকে কৈছিলে, মিডিয়াৰ আগতো কৈছিলে যে তেওঁ পঢ়া নাই, ঘূৰাই দিছে। কিন্তু ইয়াৰ অন্তৰালত কি লুকাই আছে আমি গম নেপাওঁ। প্ৰতিবেদন পঢ়ি কি পালে সেয়া জনোৱা নাই গৰিমাই, কিন্তু সেই গৰিমাই শুকুৰবাৰে নিশা জুবিনৰ বাবে ন্যায় বিচাৰিলে। তাৰ মানে মৌনত্বৰ পৰীক্ষাত জুবিনে যে অন্যায়ৰ সন্মুখীন হৈছে সেয়া উল্লেখ আছে নেকি? জুবিনক বিষ খুওৱা হৈছে বুলি মৌনত্বৰ পৰীক্ষাত লিখা আছে নেকি? সেইটো সন্দেহ প্ৰকাশ কৰিছে জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই। এইখিনি সময়ত একাংশ ৰাজনীতিবিদে এই ভিছেৰা প্ৰতিবেদন ৰিপৰ্ট ৰাজহুৱা কৰিবলৈ দাবী জনাইছে। কিন্তু বাস্তৱ সত্যটো হ'ল জুবিনৰ মৃত্যুৰ কাৰণ নিৰ্ধাৰণ কৰিবলৈ গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ দল এটা গঠন কৰা হৈছে। এই কমিটিয়ে ভিছেৰা প্ৰতিবেদনৰ ওপৰত চূড়ান্ত মৌনত্বৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰস্তুত কৰি SITক প্ৰদান কৰিব। SITয়ে এই প্ৰতিবেদন পোৱাৰ পিছত ইয়াৰ এটা কপি আদালতত দাখিল কৰিব আৰু আন প্ৰতিলিপি জুবিনৰ পত্নী গৰিমাৰ হাতত অৰ্পণ কৰিব। এই প্ৰতিবেদন আমি জানিব নোৱাৰিম নেকি? এই প্ৰতিবেদন ৰাজহুৱা নোহোৱা পৰ্যন্ত জুবিনৰ মৃত্যুৰ ৰহস্য খোল নেখাব। তেনে অৱস্থাত অসমৰ জনতাই জুবিনৰ মৃত্যুৰ ৰহস্য জানিব নোৱাৰিব নেকি? SITৰ মতে এই প্ৰতিবেদন ৰাজহুৱা কৰাটো নীতি বহিৰ্ভূত ঘটনা। কোনোবাই প্ৰতিবেদন চাব বিচাৰিলে আদালতত আবেদন কৰি প্ৰতিবেদনৰ প্ৰতিলিপি লাভ কৰিব। কিন্তু এইটো যে একেবাৰে মিছা কথা, কাৰণ আজিৰ পৰা কেইদিনমানৰ আগত মুখ্যমন্ত্ৰীয়ে কৈছিলে নহয় জানো, আদালতৰ দ্বাৰস্থ হ'ব লাগিব আৰু সেই প্ৰতিবেদন চাব পাৰিব ৰিপৰ্টটো। কিন্তু কংগ্ৰেছৰ মুখপাত্ৰ এজন ৰিক্তম সিং নে কি, তেওঁ নিজে এডভোকেট হয় আৰু তেওঁ নিজে তাত গৈছিলে জানিবৰ কাৰণে, কিন্তু তেওঁক নিদিলে। আৰু সেই মানুহজনক নিদিলে আৰু আমাৰ নিচিনা সাধাৰণ মানুহক বাৰু দিবনে? গতিকে এইখিনি আছিলে কথাখিনি। আৰু বহুত কথা এইখিনি পঢ়াৰ লগে লগে অতনু ভূঞাই, যিহেতু আপোনালোকে সকলোৱে গম পায় তেওঁ বহুত জ্যেষ্ঠ হয় আৰু বহুত চালিজাৰি কথা কয়, কিন্তু এতিয়া এইখন পঢ়ি লোৱাৰ পিছত বহুত প্ৰশ্ন উদয় হয়। আৰু হয়তো আপোনালোকে যোনসকলে মোৰ ভিডিঅ' চাইছে বা এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চাইছে, তেওঁলোকৰ মূৰতো এই প্ৰশ্নটো কিন্তু উদয় হ'ব, কি কাৰণে গৰিমা গাৰ্গে নাই চোৱা বুলি কৈ পেলাই একো গম নাপালোঁ বুলি ক'লে। কিন্তু হয়তো তদন্তত কিবা খেলি মেলি হ'ব বুলিয়ে তেনেকুৱা কৰিব পাৰে, সিমানেই কথা। আৰু বেছি নকওঁ, ভিডিঅ'টো চমুৱাই থ'বলৈ বিচাৰিছোঁ। এইবিলাক কথা কিছুমান যেতিয়া মূৰত খেলি মেলি লাগে তেতিয়াই একদম খং চং উঠি আহে। গতিকে আপোনালোকৰ পৰা এইখিনিতে লৈছোঁ বিদায়, বাই বাই। আৰু আজিটো হ'ল মোৰ 3 নম্বৰ ভিডিঅ' নহয় জানো? গতিকে আপোনালোকে সহায় সহযোগ আগবঢ়াব আৰু তেতিয়াহে হয়তো মই আপোনালোকৰ ওচৰত সদায় সত্য শুদ্ধ বাতৰিহে আপোনালোকৰ ওচৰত নিউজ বা ভিডিঅ'হে আপোনালোকৰ ওচৰত মই দিব পাৰিম। আৰু আপোনালোকে নাভাবিব যে মই সাজি পাৰি কথা কওঁ। মই সাজি পাৰি মিছা থাম্বনেইল লগাই পেলাই মই ভিডিঅ' নবনাওঁ। মোৰ থাম্বনেইলত যি থাকে মোৰ ভিডিঅ'টো সেই থাকে। আৰু কি হ'ল, মই আপোনালোকক সঁচাকৈ কৈ দিছোঁ, যি নেকি এই প্ৰতিলিপি কথা কৈছে, ভিছেৰা কথাটো কৈছিলে, সেই কথাটোৰ কাৰণেহে মই এইটো ভিডিঅ' কৰিছোঁ দেই, প্ৰস্তুত কৰিছোঁ। কাৰণ মোৰ নিচিনাকৈ বহুতে নাজানিব পাৰে। গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক, তাকেই কামনা কৰিছোঁ। আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।